মাজত আছে মাত্ৰ দুটা দিন। ফুলতলী হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত মঞ্চ কপাবৰ কাৰণে আহি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিব্যজ্যোতি গগৈ আৰু ৰাজ অংশুমান আৰু মৌপ্ৰসা প্ৰীতম। দিব্যজ্যোতি গগৈ আৰু ৰাজ অংশুমান আৰু মৌপ্ৰসা প্ৰীতমে অহা 1 তাৰিখে গীতৰ শৰাই আগবঢ়াব সন্ধিয়া। অহা 31 আৰু 1 তাৰিখে ফুলতলী হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত অনুষ্ঠিত হ'বলৈ গৈ আছে। আমাৰ হাতত মন্তব্য আছে, আমি শুনাই আছো আপোনালোকক। ইতিমধ্যেই গম পাইছে ফুলতলী হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ এই বছৰ উদযাপন কৰা হ'ব আৰু লগতে থাকিব প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ। আৰু এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব ফুলতলী হাইস্কুলৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই সোণালী জয়ন্তীৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ। প্ৰথম দিনাৰ কাৰ্যসূচী হৈছে ৰাতিপুৱা 9 বজাৰ পৰা বিদ্যালয়ৰ পতাকা আৰু সোণালী জয়ন্তীৰ 50খন পতাকা উত্তোলন হ'ব। ইয়াৰ পিছতে আছে নাহৰ পুলি ৰোপণ, 50 জোপা নাহৰ পুলি ৰোপণ হ'ব। তাৰ পিছতে আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াৰ পিছত আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী অন্তৰংগ আলাপ। সন্ধিয়া 5 বজাত আছে কবিতাৰ শীতৰ আবেলিত কবিতাৰ গুঞ্জন শীৰ্ষক কবিতা মেল। আৰু ইয়াৰ পিছতে আছে স্থানীয় সংগীতৰ সংগীতা অনুষ্ঠান 31 জানুৱাৰী। আৰু 1 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 8 বজাত আছে বিদ্যালয় চাফাইৰ পিছতে আছে কুইজ প্ৰতিযোগিতা। ইয়াৰ পিছতে আছে অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু বৰেণ্য ব্যক্তিসকলক, যিসকল ব্যক্তিয়ে এই বিদ্যালয়খন অনুষ্ঠিত কৰা বিশেষ ভূমিকা পালন কৰিছে সেইসকলক মৰণোত্তৰ বাবে আৰু লগতে যিসকল জীৱিত আছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু তাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব 2 বজাৰ লগে লগে। আৰু ইয়াৰ পিছত অনুষ্ঠিত হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব আমন্ত্ৰিত শিল্পী দিব্যজ্যোতি গগৈ গুৱাহাটী, ৰাজ অংশুমান আৰু মৌপ্ৰসা প্ৰীতমে। আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। এই ঐতিহাসিক অনুষ্ঠানটোৰ সাক্ষী হ'বলৈ অঞ্চলবাসী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজক উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। আজি আমি বিশেষভাৱে এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ দ্বিতীয়বাৰ যে আমাৰ কাৰ্যসূচী অকণমান সাল সলনি হৈছে। প্ৰথম কাৰ্যসূচীটিও সাল সলনি হৈছে। মুকলি সভা 4 বজাৰ পৰিৱৰ্তে 31 তাৰিখ 2 বজালৈ সময় পৰিৱৰ্তন কৰা হৈছে। আৰু ইয়াৰ পিছতেই 31 তাৰিখে আছিল বৰেণ্য ব্যক্তি আৰু অঞ্চলৰ বিভিন্ন শিক্ষকসমূহ সম্বৰ্ধনা। এই অনুষ্ঠানটো আমি 1 ফেব্ৰুৱাৰীলৈ পৰিৱৰ্তন কৰিছোঁ, 1 ফেব্ৰুৱাৰী 12 বজাত। আৰু বাকী আমাৰ যিটো প্ৰীতি ভোজ আছিলে এইটো আছিলে 31 জানুৱাৰী 1 বজাত। এইটো আছিলে আমাৰ 1 ফেব্ৰুৱাৰী 12 বজাত। এইটো আমি পৰিৱৰ্তন কৰি লৈ গৈছোঁ। মুকলি সভাৰ অন্তত প্ৰীতিভোজ হ'ব। আৰু সকলোকে এই প্ৰীতিভোজত আৰু সকলোকে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা প্ৰ-পত্ৰ ফিল আপ কৰা নাই সকলোকে আহ্বান জনাইছোঁ প্ৰ-পত্ৰ ফিল আপ কৰিবৰ কাৰণে। আৰু অনুষ্ঠানটোত সকলোৱে আহি সহযোগিতা আৰু এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ'বলৈ পুনৰবাৰ আঠাইকে অনুৰোধ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। সকলোৰে পৰা দোৱা বিচাৰিছোঁ, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু অনুষ্ঠানটো উত্তৰোত্তৰ কামনা কৰিছোঁ।